আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছে উৎপল কুমাৰ দাসে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল ৰাজ্যৰ 4টা সমষ্টিৰ বাবে পুৱা 7 বজাত লোকসভা নিৰ্বাচনৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ। লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত দেশৰ 10খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ 94টা সমষ্টিৰ বাবে ভোটগ্ৰহণ অব্যাহত। ৰাজনৈতিক দলসমূহক 3 ঘণ্টাৰ ভিতৰত সামাজিক মাধ্যমৰ পৰা ভুৱা তথ্য আঁতৰোৱাৰ বাবে নিৰ্বাচন আয়োগৰ নিৰ্দেশ। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰাজস্থান ৰয়েলছ আৰু দিল্লী কেপিটেলছৰ মাজত খেল। এতিয়াখনক বিতং বাতৰি। ৰাজ্যত আজি প্ৰতিকূল বতৰৰ মাজতে পুৱা 7 বজাত লোকসভা নিৰ্বাচনৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ হৈছে। এই পৰ্যায়ত ৰাজ্যখনৰ 4খন আসনৰ বাবে 6গৰাকী মহিলাকে ধৰি মুঠ 47গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। ৰাজ্যত 81 লাখৰো অধিক ভোটদাতাৰ বাবে 9,500টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে। শীৰ্ষ আৰক্ষী বিষয়াই জনোৱা মতে অসমৰ সৈতে সংযুক্ত আন্তঃৰাষ্ট্ৰীয় সীমাসমূহ ইতিমধ্যে ছীল কৰি দিয়া হৈছে। ৰাজ্যৰ 300টা স্পৰ্শকাতৰ ভোটকেন্দ্ৰত পৰ্যাপ্ত সংখ্যক নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে। তদুপৰি 5,266টা ভোটকেন্দ্ৰত ৱেব কাষ্টিঙৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি অধিক সংবেদনশীল ভোটকেন্দ্ৰসমূহত সূক্ষ্ম পৰ্যবেক্ষকৰো ব্যৱস্থা কৰা হৈছে। কামৰূপ মহানগৰ নিৰ্বাচনী জিলাতো ইতিমধ্যে ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈছে। ভোটদানৰ অধিকাৰ সাব্যস্ত কৰাৰ বাবে ৰাইজে উৎসাহেৰে ভোটগ্ৰহণ কেন্দ্ৰসমূহত শাৰী পতা দেখা গৈছে। ভোটদান প্ৰক্ৰিয়া সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে কেন্দ্ৰসমূহত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। গুৱাহাটী লোকসভা সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছ তথা বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীয়ে ইতিমধ্যে নৰবাম প্ৰাথমিক বিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰে। ভোটদান কৰি শ্ৰীমতী বৰঠাকুৰে ৰাইজে নিৰ্বাচনত সঠিক সিদ্ধান্ত ল'ব বুলি সংবাদ মাধ্যমত আশা প্ৰকাশ কৰে। একেদৰে সমষ্টিটোৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিয়েও জ্যোতিনগৰৰ পূব গুৱাহাটী হাইস্কুল ভোটকেন্দ্ৰত ভোটদান কৰে। ভোটদানৰ অধিকাৰ সাব্যস্ত কৰি প্ৰাৰ্থীগৰাকীয়ে সকলো শ্ৰেণীৰ ৰাইজক মুক্তভাৱে ভোটদান কৰিবলৈ ওলাই আহিবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে কামৰূপ মহানগৰ নিৰ্বাচনী জিলাৰ মুঠ 1026টা ভোটগ্ৰহণ কেন্দ্ৰৰ 100টা মহিলাৰ দ্বাৰা পৰিচালিত হোৱাৰ লগতে 26টা কেন্দ্ৰ আদৰ্শ ভোটকেন্দ্ৰ হিচাপে সজাই পৰাই তোলা হৈছে। উল্লেখযোগ্য যে গুৱাহাটী লোকসভা সমষ্টিত মুঠ 8গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। কোকৰাঝাৰ সংসদীয় সমষ্টিৰ বাবেও বৰষুণৰ বতৰৰ মাজতে আজি পুৱা 7 বজাত ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে। সমষ্টিটোত 7,41,328 জন পুৰুষ আৰু 7,43,236গৰাকী মহিলাকে ধৰি মুঠ 14,94,404 গৰাকী ভোটদাতাই তেওঁলোকৰ ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিব পাৰিব। সমষ্টিটোত মুঠ 1,862টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে। ইয়াৰে 296টা কেন্দ্ৰ স্পৰ্শকাতৰ হিচাপে চিনাক্ত কৰা হৈছে। কোকৰাঝাৰ জিলাৰ গোসাইগাঁও, দোতমা, কোকৰাঝাৰ, বাওখুংৰি আৰু পৰ্বতঝৰা বিধানসভা সমষ্টিত মুক্ত আৰু নিকা নিৰ্বাচন সম্পন্ন কৰাৰ বাবে সকলো প্ৰকাৰৰ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি আকাশবাণীৰ কোকৰাঝাৰৰ সংবাদদাতাই জানিবলৈ দিছে। আনহাতে লোকসভা সমষ্টিটোৰ অন্তৰ্গত মানাহ আৰু বাক্সা বিধানসভা সমষ্টিতো পুৱাৰে পৰা শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ চলি আছে বুলি আমাৰ বাক্সাৰ সংবাদদাতাই জনাইছে। বৰপেটা সমষ্টিত আজি 19 লাখৰো অধিক ভোটদাতাই ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিব। বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে বঙাইগাঁও বীৰঝৰা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত ইতিমধ্যে ভোটদান কৰাৰ বিপৰীতে CPIMৰ মনোৰঞ্জন তালুকদাৰে সৰভোগৰ উত্তৰ গণকগাৰী নিম্ন বুনিয়াদী বিদ্যালয়ত ভোটদান কৰে। নিৰ্দলীয় প্ৰাৰ্থী দুলু আহমেদে হাজোৰ দামপুৰত ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিছে। সমষ্টিটোত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী, কংগ্ৰেছৰ দিব্যায়ন, CPIMৰ মনোৰঞ্জন তালুকদাৰ আৰু নিৰ্দলীয় দুলু আহমেদে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। একেদৰে ধুবুৰী সমষ্টিটো আজি পুৱাৰে পৰা শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ কৰা হৈছে। ৰাজ্যৰ 4টা সমষ্টিত অনুষ্ঠিত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত আজি পুৱাৰে পৰা বিভিন্ন ভোটকেন্দ্ৰত EVM বিকল হৈ ভোটগ্ৰহণ প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি হয়। গোসাইগাঁও সমষ্টিৰ অন্তৰ্গত শ্ৰীৰামপুৰ হাইস্কুলৰ 131 নম্বৰ ভোটকেন্দ্ৰত EVM বিকল হোৱাৰ ফলত পুৱা 8:30 বজা পৰ্যন্ত ভোটদান প্ৰক্ৰিয়া আৰম্ভ নোহোৱাকৈ থাকে। ধুবুৰীৰ 136 নম্বৰ মাত্ৰাঘোলা ভোটকেন্দ্ৰ, বঙাইগাঁৱৰ 134 নম্বৰ ঢলাগাঁও ভোটকেন্দ্ৰ, বজালীৰ 218 নম্বৰ চেকি LP স্কুল ভোটকেন্দ্ৰ, হাজোৰ 17 নম্বৰ ASS ছোৱালী হাইস্কুল ভোটকেন্দ্ৰ, বংশৰৰ জলটিডাইছ হাইস্কুল ভোটকেন্দ্ৰ আদিতো EVM বিকল হোৱাত ভোটদান প্ৰক্ৰিয়া সাময়িকভাৱে ব্যাহত হয়। গুৱাহাটী লোকসভা সমষ্টিৰ চমৰীয়াৰ এটা ভোটকেন্দ্ৰতো EVM বিকল হোৱাৰ বাতৰি পোৱা গৈছে। একেদৰে নলবাৰীৰ বৰআগ্ৰা পশ্চিম সুৰাদি প্ৰাথমিক বিদ্যালয় ভোটকেন্দ্ৰতো EVM বিকল হয়। গোসাইগাঁৱৰ এটা ভোটকেন্দ্ৰত বৰষুণৰ বাবে বিদ্যুৎ যোগান ব্যাহত হৈ থকাত ভোটদাতাই মমৰ পোহৰতে ভোটদান কৰে।
আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ উপলক্ষে আজি দিনৰ 1:20 আৰু সন্ধিয়া 7:20 বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। অনুষ্ঠানটি আমাৰ ইউটিউব চেনেল AIR নিউজ গুৱাহাটী আৰু নিউজ অন AIR এপতো শুনিবলৈ পোৱা যাব। আনহাতে নিৰ্বাচনী প্ৰচাৰৰ পৰিপ্ৰেক্ষিতত আজি আৰু অহা 13, 20 আৰু 25 মেত তথা 1 জুনৰ নিশা 9:25 আঞ্চলিক বাতৰি নিশা 9:10 প্ৰচাৰ কৰা হ'ব। লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত দেশৰ 10খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ 94টা সমষ্টিৰ বাবে আজি ভোটগ্ৰহণ কৰা হৈছে। এই পৰ্যায়ত 1351গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ইয়াৰ ভিতৰত 123গৰাকী মহিলা প্ৰাৰ্থী আছে। এই পৰ্যায়ত 1351গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ইয়াৰ ভিতৰত 123গৰাকী মহিলা প্ৰাৰ্থী আছে। প্ৰাৰ্থীসকলৰ ভিতৰত 591গৰাকী স্নাতক বা স্নাতকোত্তৰ পৰ্যায়ৰ অৰ্হতা আছে। আনহাতে 411গৰাকী প্ৰাৰ্থী 25ৰ পৰা 40 বছৰ বয়সৰ ভিতৰৰ আৰু 712গৰাকী 41ৰ পৰা 60 বছৰ বয়সৰ ভিতৰৰ। তৃতীয় পৰ্যায়ত অসমৰ 4খন, বিহাৰৰ 5খন, ছত্তীশগড়ৰ 7, গোৱাৰ 2খন, গুজৰাটৰ 25খন, কৰ্ণাটকৰ 14, মধ্যপ্ৰদেশৰ 8, মহাৰাষ্ট্ৰৰ 11, উত্তৰ প্ৰদেশৰ 10, পশ্চিমবংগৰ 4খন তথা গোৱা, দাদৰা আৰু নগৰ হাভেলী, দমন আৰু ডিউৰ 2খনকৈ আসনৰ বাবে ভোটগ্ৰহণ চলি আছে। এইটো পৰ্যায়ৰ ভোটগ্ৰহণ সম্পন্ন হোৱাৰ লগে লগে উত্তৰ পূবৰ আটাইকেইখন ৰাজ্যকে ধৰি দেশৰ 16খন ৰাজ্যৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চল, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, লাক্ষাদ্বীপ, দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু ডিউৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ সামৰণি পৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ গান্ধীনগৰ সমষ্টিৰ অন্তৰ্গত আহমেদাবাদৰ নিছান হায়াৰ ছেকেণ্ডাৰী স্কুলৰ ভোটকেন্দ্ৰত আজি পুৱা প্ৰায় 7:30 বজাত ভোটাধিকাৰ সাব্যস্ত কৰে। এই সমষ্টিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বিজেপিৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছে। ভোটদান কৰি প্ৰধানমন্ত্ৰীয়ে ভোটকেন্দ্ৰটোৰ সাধাৰণ ভোটদাতাসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ প্ৰাৰ্থী তথা গৃহমন্ত্ৰী শ্বাহৰ সৈতে সাধাৰণ লোকৰ শুভেচ্ছাও গ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ভোটাধিকাৰ সাব্যস্ত কৰি কয় যে ভোটদান মহত্বপূৰ্ণ দান আৰু ভাৰতৰ দৰে দেশত দানৰ বিশেষ মৰ্যাদা আছে। তেওঁ দলে বলে ওলাই আহি সকলোকে নিজৰ নিজৰ ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায়। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ পৰা। নিৰ্বাচন আয়োগে সামাজিক মাধ্যমযোগে ভুৱা তথ্য ব্যৱহাৰ কৰি নিৰ্বাচনী প্ৰচাৰ চলোৱা দলসমূহক সতৰ্ক কৰি এলানি নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি দলসমূহে 3 ঘণ্টাৰ ভিতৰত সামাজিক মাধ্যমৰ পৰা ভুৱা তথ্য আঁতৰাই নিদিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি প্ৰকাশ কৰিছে। আয়োগে এখন বিজ্ঞপ্তিৰ জৰিয়তে ডিপ ফেক ভিডিঅ' আৰু অডিঅ' ব্যৱহাৰ কৰি ৰাজনৈতিক দলসমূহে অপপ্ৰচাৰ চলোৱাৰ ঘটনা অতি উদ্বেগজনক বুলি উল্লেখ কৰিছে। লোকসভা নিৰ্বাচনৰ 7ম তথা অন্তিম পৰ্যায়ৰ বাবে আজি অধিসূচনা জাৰি কৰা হ'ব। এই পৰ্যায়ত 7খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ 57খন লোকসভা আসনৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। এই পৰ্যায়ত উত্তৰ প্ৰদেশ আৰু পঞ্জাৱৰ 13খনকৈ, পশ্চিমবংগৰ 9খন, বিহাৰৰ 8খন, ওড়িশাৰ 6খন, হিমাচল প্ৰদেশৰ 4খন, ঝাৰখণ্ডৰ 3খন আৰু কেন্দ্ৰীয় শাসিত অঞ্চল চণ্ডীগড়ৰ 1খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। এই পৰ্যায়ৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন হৈছে 14 মে। 1 জুনত 7ম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। যোৰহাট জিলাৰ পুলিবৰ আৰক্ষী গুলীচালনাত বিভিন্ন ডকাইতি কাণ্ডৰ সৈতে জড়িত কুশ কুটুম নামৰ এজন লোক আহত হয়। আৰক্ষীয়ে লোকজনক আজি পুৱতি নিশা ৰান্ধনীজান অঞ্চলৰ পৰা আটক কৰাৰ সময়তে লোকজনে পলায়ন কৰিবলৈ চেষ্টা কৰাত আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয়। পাছত তেওঁক যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ওদালগুৰি জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত জুভেনাইল জাষ্টিছ বোৰ্ডৰ অংশীদাৰসকলৰ উপস্থিতিত কালি এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত জিলাখনৰ শিশুৰ সৈতে জড়িত বিভিন্ন আইনী অধিকাৰ তথা প্ৰক্ৰিয়া সন্দৰ্ভত আলোচনা কৰা হয়। তদুপৰি জিলাখনত শিশুৰ সৈতে জড়িত বিভিন্ন অপৰাধমূলক ঘটনা সন্দৰ্ভত অৱগত কৰি শিশুৰ অধিকাৰ ৰক্ষাৰ বাবে আইনী ব্যৱস্থা গ্ৰহণ সন্দৰ্ভতো আলোচনা কৰা হয়। ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণৰ নিৰ্দেশত জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত অহা 11 মেত ৰাজ্যজুৰি ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন কৰা হৈছে। এই ৰাষ্ট্ৰীয় লোক আদালতৰ জৰিয়তে যান বাহন আইন উলংঘাৰ গোচৰ, দেৱানী গোচৰ, পাৰিবাৰিক গোচৰ, মটৰ দুৰ্ঘটনা দাবী, ন্যায়াধিকৰণৰ গোচৰ, চেক বাউন্স গোচৰ, ৰাজহ সংক্ৰান্তীয় গোচৰ আদিকে ধৰি বিভিন্ন আপোচযোগ্য গোচৰৰ খৰতকীয়া নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি বেংকৰ ঋণ লেনদেন সম্পৰ্কীয় গোচৰ, টেলিফোনৰ বিল, বিদ্যুৎ মাচুল সম্পৰ্কীয় বিবাদসমূহো নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে। ৰাইজৰ সুবিধাৰ বাবে এনেধৰণৰ গোচৰসমূহৰ আগতীয়া শুনানিৰো ব্যৱস্থা কৰা হৈছে। হাইলাকান্দি জিলাত ছোৱাইন ফ্লুত আক্ৰান্ত হৈ অলপতে এটি শিশুৰ মৃত্যু হোৱাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগে এই ৰোগক লৈ সতৰ্কতা জাৰি কৰিছে। ইফালে কাছাৰ জিলাতো 3জন ব্যক্তিৰ দেহত H1N1 ভাইৰাছৰ সংক্ৰমণ নিশ্চিত হোৱাৰ পাছত শিলচৰ চিকিৎসা মহাবিদ্যালয়ত তেওঁলোকক ভৰ্তি কৰোৱা হৈছে।
হাইলাকান্দি স্বাস্থ্য বিভাগে কালি এই ৰোগ সন্দৰ্ভত এখন জৰুৰী সংবাদমেলৰ আয়োজন কৰে। খেলৰ বাতৰি IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ৰাজস্থান ৰয়েলছ দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বৰ্তমান পইণ্ট তালিকাত ৰাজস্থান দ্বিতীয় স্থানত থকাৰ বিপৰীতে দিল্লী ষষ্ঠ স্থানত আছে। প্ৰতিযোগিতাৰ কালি অনুষ্ঠিত এখন খেলত মুম্বাই ইণ্ডিয়ানছে ছানৰাইজাৰ্ছ হায়দৰাবাদক 7 উইকেটত পৰাস্ত কৰে। মুম্বাইৰ ৱাংখেডে ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত ঘৰুৱা দলটোৱে আৰম্ভণিতেই 3টা উইকেট হেৰুৱাইছিল যদিও সূৰ্যকুমাৰ যাদৱৰ অপৰাজিত শতকৰ সহায়ত 17 অভাৰ 2টা বলত 174 ৰানৰ লক্ষ্য দলটোৱে সফলতাৰে অতিক্ৰম কৰে। খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হোৱা যাদৱ 51টা বলত 102 ৰান সংগ্ৰহ কৰি আউট নোহোৱাকৈ থাকে। ইয়াৰ পূৰ্বে প্ৰথমে বেট ধৰি ছানৰাইজাৰ্ছে 20 অভাৰত 8 উইকেট হেৰুৱাই মুঠ 173 ৰান সংগ্ৰহ কৰিছিল। দলৰ হৈ অপেনাৰ ট্ৰেভিছ হেডে 30টা বলত 48 ৰান সংগ্ৰহ কৰে। আনহাতে মুম্বাইৰ হৈ অধিনায়ক হাৰ্দিক পাণ্ডিয়া আৰু পীযুষ চাওলাই 3টাকৈ উইকেট দখল কৰে। এই পৰ্যায়ৰ পাছত হায়দৰাবাদ পইণ্ট তালিকাৰ 4ৰ্থ স্থানত থকাৰ বিপৰীতে মুম্বাই ইণ্ডিয়ানছ এই জয়েৰে তালিকাৰ 9ম স্থানলৈ উন্নীত হয়। কাজাখস্তানৰ আস্তানাত অনুষ্ঠিত ASBC এছিয়ান 22 বছৰৰ অনূৰ্ধ্ব আৰু যুৱ বক্সিং প্ৰতিযোগিতাত ভাৰতীয় খেলুৱৈসকলে 43টা পদক লাভ কৰিবলৈ সমৰ্থ হৈছে। 24খনতকৈ অধিক দেশৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত ভাৰতে যুৱ শাখাত 22টা আৰু 22 বছৰ অনূৰ্ধ্ব শাখাত 21টা পদক লাভ কৰি দেশলৈ সুনাম কঢ়িয়াই আনে। যুৱ শাখাত কালি ভাৰতীয় বক্সাৰসকলে 5টা সোণৰ 9টা ৰূপৰ আৰু 8টা ব্ৰঞ্জৰ পদক লাভ কৰে। পুৰুষৰ 48 কিলোগ্ৰাম শাখাৰ ফাইনেলত ভাৰতৰ বিজেছে তাজিকিস্তানৰ মুমিনোভ মুনখুজ্জাৰ বিৰুদ্ধে 5-0 ফলাফলত জয়লাভ কৰি প্ৰতিযোগিতাৰ প্ৰথমটো সোণৰ পদক অৰ্জন কৰে। পুৰুষৰ 51 কিলোগ্ৰাম শাখাত ভাৰতৰ আৰিয়ানে কিৰ্গিস্তানৰ কামিলভ জাফাৰবেকৰ বিৰুদ্ধে 5-0 ফলাফলত জয়লাভ কৰে। মহিলাৰ 50 কিলোগ্ৰাম শাখাত ভাৰতৰ লক্ষ্মীয়ে মংগোলিয়াৰ এংখ নমুণ্ডাৰীক পৰাস্ত কৰে। ইয়াৰ পাছতে বৰ্তমানৰ জুনিয়ৰ বিশ্ব চেম্পিয়ন নিশাই কাজাখস্তানৰ অটিমবাই আগঝানৰ বিৰুদ্ধে 5-0 ফলাফলত জয়ী হৈ 52 কিলোগ্ৰাম শাখাত ভাৰতৰ হৈ 5মটো সোণৰ পদক লাভ কৰে। এতিয়া আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ বাতৰিৰ চমু অৱলোকন আগবঢ়াইছে পংকজ নয়ন ভট্টাচাৰ্যই। দেশৰ 12খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ 94টা সমষ্টিত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ, কেন্দ্ৰীয় গৃহমন্ত্ৰীকে ধৰি বিভিন্ন দলৰ কেইবাগৰাকী জ্যেষ্ঠ নেতাৰ ৰাজনৈতিক ভাগ্য নিৰ্ণয়, ৰাজ্যৰ 4টা সমষ্টিত আজি লোকসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ, বৰাক উপত্যকাত স্বাইন ফ্লুৰ আতংক আদি বিভিন্ন ধৰণৰ বাতৰিক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহে প্ৰথম পৃষ্ঠাত স্থান দিছে। অসমীয়া প্ৰতিদিন কাকতে মহিলাৰ বাবে আসন সংৰক্ষণৰ বিধেয়কক লৈ চৰ্চা অব্যাহত থকাৰ মাজতে ৰাজ্যত এইবাৰ লোকসভা নিৰ্বাচনত পূৰ্বৰ তুলনাত মহিলা প্ৰাৰ্থীৰ সংখ্যা হ্ৰাস পোৱাৰ এটা বাতৰিক মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। ধুমুহা বৰষুণৰ শংকাৰ মাজতে আজি 81 লাখৰো অধিক ভোটদাতাই ৰাজ্যৰ 4টা সমষ্টিত 47গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব। এই বাতৰিক আমাৰ অসম কাকতে ভোটৰ শেষ প্ৰহৰ শিৰোনামেৰে মুখ্য বাতৰি প্ৰকাশ কৰিছে। একেটা বাতৰিকে অসমীয়া খবৰ কাকতে আজি অন্তিম ভোটযুদ্ধ, দৈনিক অগ্ৰদূত কাকতে শেষ হাঁহি মাৰিব কোনে আদি শিৰোনামেৰে মুখ্য বাতৰি প্ৰকাশ কৰাৰ লগতে কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। নিৰ্বাচনী আচৰণবিধি বলবতৰ পাছতে ৰাজ্যত প্ৰায় 31 কোটি টকাৰ সুৰা, 19 কোটি টকাৰ নগদ ধন জব্দ কৰাৰ এটা বাতৰি নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। সামাজিক মাধ্যমত নিৰ্বাচনী ব্যৱস্থা সন্দৰ্ভত প্ৰকাশ পোৱা অপপ্ৰচাৰসমূহ ৰোধ কৰাৰ বাবে নিৰ্বাচন আয়োগে বিশেষ ব্যৱস্থা গ্ৰহণ কৰাৰ এটা বাতৰি যি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বাতৰিটো দ্য চেণ্টিনেল কাকতেও প্ৰথম পৃষ্ঠাত স্থান দিছে। দৈনিক অসম কাকতে বৰাক উপত্যকাত স্বাইন ফ্লুত আক্ৰান্ত হৈ এটি 1.5 বছৰীয়া শিশুৰ মৃত্যু হোৱাৰ পাছতে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হোৱাৰ বাতৰিটোক প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। দৈনিক জনমভূমি কাকতে দেশৰ অন্যতম ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডৰ একাংশ বিষয়াৰ গাফিলতিৰ বাবে প্ৰতিষ্ঠানটোৱে বহু কোটি টকাৰ লোকচানৰ সন্মুখীন হোৱাৰ এটা বাতৰিক মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। আজি প্ৰকাশিত অন্যান্য বাতৰিৰ ভিতৰত আছে ৰাজ্যত পুনৰ 96খন চৰকাৰী স্কুল বন্ধ, তৃতীয়বাৰৰ বাবে মহাকাশলৈ সুনীত, বিশ্বকাপ ক্ৰিকেটত আক্ৰমণৰ ভাবুকি আইচিছৰ ইত্যাদি। এয়া আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন। ধন্যবাদ পংকজ। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। ৰাজ্যৰ 4টা সমষ্টিৰ বাবে পুৱা 7 বজাত লোকসভা নিৰ্বাচনৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ। লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত দেশৰ 10খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ 94টা সমষ্টিৰ বাবে ভোটগ্ৰহণ অব্যাহত। ৰাজনৈতিক দলসমূহক 3 ঘণ্টাৰ ভিতৰত সামাজিক মাধ্যমৰ পৰা ভুৱা তথ্য আঁতৰোৱাৰ বাবে নিৰ্বাচন আয়োগৰ নিৰ্দেশ। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰাজস্থান ৰয়েলছ আৰু দিল্লী কেপিটেলছৰ মাজত খেল। আমাৰ পুৱাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। নমস্কাৰ।